নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰ কিয়নো ভাৰত চীনৰ সীমা বিবাদক লৈ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এক সৰ্বদলীয় বৈঠকৰ আহ্বান কৰা হৈছিল আৰু এই বৈঠকতে ভাৰত চীনৰ লাডাখত চলি থকা সীমা বিবাদক লৈ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে দেশৰ প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰে ইতিমধ্যে এই সৰ্বদলীয় বৈঠকৰ অন্ত পৰিছে আমি আপোনালোকৰ বাবে এই ব্ৰেকিং নিউজটো লৈ আহিছো অন্ত পৰিছে সৰ্বদলীয় বৈঠকৰ এই বৈঠকত আজি ভাৰত চীনৰ সীমা বিবাদক লৈ 20টাকৈ ৰাজনৈতিক দলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আলোচনা কৰে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত এই বিশেষ বৈঠক অনুষ্ঠিত হৈছিল ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত চীনৰ যি সীমা বিবাদ এই সমগ্ৰ বিষয়টো 20টাকৈ ৰাজনৈতিক দলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আলোচনা কৰে এই বৈঠকত বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ মত প্ৰকাশ কৰে এই সমগ্ৰ বিষয়টোত ভাৰত চীনৰ বৰ্তমান সময়ৰ পৰিস্থিতি সীমা বিবাদ আদিক লৈ আলোচনা কৰা হয় এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত আছিল ৰাজনাথ সিঙে সমগ্ৰ এলএচিৰ হেহতীয়া পৰিস্থিতিৰ কথা জনালে বিদেশ মন্ত্ৰী উপস্থিত আছিল অমিত শাহ উপস্থিত আছিল বিদেশ মন্ত্ৰী এছ জয়শংকৰেও সমগ্ৰ পৰিস্থিতিৰ কথা অৱগত কৰে নিৰ্মলা সীতাৰমণ উপস্থিত আছিল আৰু 20টাকৈ ৰাজনৈতিক দলৰ নেতৃত্বৰ সৈতে এই সমগ্ৰ বিষয়টো আলোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এই সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিল তাৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো কংগ্ৰেছৰ নেত্ৰী সোনিয়া গান্ধী উপস্থিত আছিল আৰু অন্যান্য নেতাসকল উপস্থিত আছিল সকলো দলেই নিজ নিজ দলৰ কথা উল্লেখ কৰিছে মতামত উল্লেখ কৰিছে আৰু বৰ্তমান যি পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিৰ সম্পৰ্কে এই বৈঠকত তেওঁলোকে তথ্য বিচৰা বুলি জানিব পৰা গৈছে প্ৰতিটো দলে নিজৰ নিজৰ ৰাজনৈতিক মন্তব্য প্ৰকাশ কৰিছে এই বৈঠকত কি কথা আলোচনা হ'ল প্ৰথমতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু বিদেশ মন্ত্ৰীয়ে বৰ্তমান সময়ত এলএচিত চলি থকা হেহতীয়া পৰিস্থিতিৰ কথা এই বৈঠকত জনালে আৰু তাৰ পাছত বিৰোধী ৰাজনৈতিক দলসমূহে কেইবাটাও এই বৈঠকত প্ৰশ্ন কৰে আমি দ্বিতীয়টো ব্ৰেকিং জনাইছো আপোনালোকক এই বৈঠকত কি প্ৰশ্ন কৰা হৈছিল বিৰোধী ৰাজনৈতিক দলসমূহৰ পৰা কংগ্ৰেছৰ নেত্ৰী সোনিয়া গান্ধীয়ে বৈঠকতে চৰকাৰক যথেষ্ট সমালোচনা কৰা পৰিলক্ষিত হৈছে চৰকাৰক প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ তৰফৰ পৰা সোনিয়া গান্ধীয়ে কেইবাটাও প্ৰশ্ন উত্থাপিত কৰিলে সোনিয়া গান্ধীয়ে প্ৰশ্ন উত্থাপিত কৰিছিল যে সমগ্ৰ পৰিস্থিতিত বৰ্তমান কেনেকুৱা তাত পৰিৱেশ হৈ আছে চীনৰ এই ঘটনাক লৈ সকলো অন্ধকাৰত থকা বুলি সোনিয়া গান্ধীয়ে চৰকাৰৰ বিৰুদ্ধে তীক্ষ্ণ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে তাৰ লগতে প্ৰশ্ন উত্থাপন কৰি সুধিছে কিয় আগতীয়াকৈ এই সমগ্ৰ পৰিস্থিতিৰ সবিশেষ তথ্য প্ৰদান কৰা হোৱা নাছিল কোন তাৰিখে চীনা সৈন্যই এলএচিৰ সেই বিবাদমান অঞ্চলত প্ৰৱেশ কৰিছিল ইয়াক লৈ প্ৰশ্ন কৰিছে সোনিয়া গান্ধীয়ে তাৰ লগতে কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে আন এক প্ৰশ্ন কৰিছে যে 5 মেত নে তাৰ আগতেই লাডাখ সীমান্ত চীনা সৈন্যই প্ৰৱেশ কৰিছিল এই কথা চৰকাৰে সকলোকে জনাব লাগে আৰু এই সমগ্ৰ পৰিস্থিতিত বৰ্তমান কেনেকুৱা তাত পৰিৱেশ আৰু পৰৱৰ্তী পদক্ষেপ চৰকাৰৰ কি হ'ব তাক লৈও সোনিয়া গান্ধীৰ তৰফৰ পৰা প্ৰশ্ন কৰিছে আনহাতে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰক আহ্বান জনাইছে চৰকাৰে স্পষ্ট কৰক কেতিয়া এলএচিত সুস্থিৰ পৰিৱেশ উভতি আহিব সোনিয়া গান্ধীয়ে কেইবাটা অভিযোগ উত্থাপন কৰিছে যে চীনৰ সৈতে আলোচনাৰ সময়ত যথেষ্ট গুৰুত্বপূৰ্ণ সময় ভাৰতে হেৰুৱাইছে আৰু তাৰ বাবে 20 গৰাকীকৈ জোৱানক ভাৰতে হেৰুৱাবলগীয়া হ'ল তেওঁলোক শ্বহীদ হ'বলগীয়া হ'ল চৰকাৰৰ নীতিকো সোনিয়া গান্ধীয়ে এই বৈঠকতে তীক্ষ্ণভাৱে সমালোচনা কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ নেত্ৰীগৰাকীৰ কেইবাটাও প্ৰশ্ন সোনিয়া গান্ধীয়ে প্ৰথম প্ৰশ্ন কৰিছে যে কেতিয়া লাডাখত অনুপ্ৰৱেশ হৈছিল 5 মে নে তাৰ আগতেই হৈছিল ভাৰতীয় চোৰাংচোৱা এই সমগ্ৰ তথ্য দিয়াত ভাৰতীয় চোৰাংচোৱা বিফল হৈছিল নেকি সেই প্ৰশ্ন কৰিছে ইন্টেলিজেন্সলৈ প্ৰশ্ন উত্থাপিত কৰিছে যে চোৰাংচোৱাই আগতীয়াকৈ চৰকাৰক জনোৱা নাছিল নেকি যে লাডাখত এনেকুৱা অনুপ্ৰৱেশ হ'ব বৰ্তমান তাত পৰিৱেশ কেনেকুৱা আৰু ভৱিষ্যতে চৰকাৰে কি পদক্ষেপ ল'ব এই প্ৰশ্ন কংগ্ৰেছৰ তৰফৰ পৰা সোনিয়া গান্ধী আজি সৰ্বদলীয় বৈঠকত উত্থাপিত কৰিছে 20টাকৈ ৰাজনৈতিক দলৰ নেতৃত্ব আছিল আৰু প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ নিজৰ মত প্ৰকাশ কৰিছে আমি সৰ্বদলীয় বৈঠকৰ তৃতীয়টো ব্ৰেকিং নিউজ লৈ আহিছো আন ৰাজনৈতিক দলসমূহে কি কৈছে মমতা বেনাৰ্জী উপস্থিত আছিল আমি তৃতীয়টো ব্ৰেকিং নিউজ জনাম চীনা কোম্পানী টেলিকম ৰেলৱে আদি বিমান উদ্যোগত প্ৰৱেশৰ পৰা বাধা দিব লাগিব টিএমচিৰ তৰফৰ পৰা পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে এই আহ্বান কৰিছে সৰ্বদলীয় বৈঠকত মমতা বেনাৰ্জী উপস্থিত আছিল তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে তেওঁ কৈছে যে চীনা কোম্পানীসমূহক টেলিকম ৰেলৱে আদি বিমান উদ্যোগ আদিত সোমাবলৈ দিয়া নহওক চীনত গণতন্ত্ৰ নাই তাত একো নায়কত্ববাদ চলে গতিকে চীনে যি ইচ্ছা
তাকেই কৰিছে কিন্তু ভাৰতত গণতন্ত্ৰ আছে ভাৰতত সকলো আলোচনাৰ মাজেৰেহে সিদ্ধান্ত লোৱা হয় একতাৰে ভাৰত যুঁজিব আৰু জয়ী হ'ব তৃণমূল কংগ্ৰেছে চৰকাৰৰ সমৰ্থনত এই বৈঠকত মন্তব্য কৰা পৰিলক্ষিত হৈছে মমতা বেনাৰ্জীয়ে কৈছে যে চীনত যেহেতু গণতন্ত্ৰ নাই তেওঁলোকে যিকোনো কামেই কৰিব পাৰে ভাৰতীয় সেনা আৰু চৰকাৰৰ লগত তৃণমূল কংগ্ৰেছ থকা বুলি মমতা বেনাৰ্জী এই বৈঠকত উল্লেখ কৰিছে সৰ্বদলীয় বৈঠকত আৰু কৈছে ভাৰতত গণতন্ত্ৰ আছে ভাৰতে একতাৰে যুদ্ধ কৰিব আৰু এই যুঁজত জয়ী হ'ব সৰ্বদলীয় বৈঠকৰ চতুৰ্থটো ব্ৰেকিং নিউজ আমি আপোনালোকক লৈ আহিছো এই মুহূৰ্তত আমি সৰ্বদলীয় বৈঠকৰ চতুৰ্থটো ব্ৰেকিং নিউজ জনাইছো সৰ্বদলীয় বৈঠকত বিজেডিৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া আহিছে বিজু জনতা দলেও এই সৰ্বদলীয় বৈঠকত নিজৰ মত পোষণ কৰিছে বিজেডিয়ে কৈছে চীনে কাপুৰুষালী প্ৰদৰ্শন কৰি ভাৰতীয় সেনাক আক্ৰমণ কৰিলে কাপুৰুষালী প্ৰদৰ্শন কৰি ভাৰতীয় সেনাক চীনে আক্ৰমণ কৰিলে এই কথা উল্লেখ কৰিছে নিজৰ প্ৰকৃত চৰিত্ৰ চীনে উদঙাই দিলে ইয়াৰ পূৰ্বেও চীনে এনেকুৱা কাম কৰিছিলে এতিয়াও কাপুৰুষালী চীনে উদঙাই দিছে এয়া বিজু জনতা দলৰ পৰা কোৱা হৈছে আমাৰ সেনাবাহিনীয়ে শান্তিৰ বাৰ্তা লৈ গৈছিলে কিন্তু চীনে বিশ্বাসঘাতকতা কৰিলে বিজেডিৰ তৰফৰ পৰা বিজু জনতা দলৰ তৰফৰ পৰা সৰ্বদলীয় বৈঠকত এই প্ৰতিক্ৰিয়া আহিছে আন এটা ব্ৰেকিং নিউজ আমি আপোনালোকক জনালো চতুৰ্থটো ব্ৰেকিং নিউজ বিজেডিয়ে কৈছে চীনে বিশ্বাসঘাতকতা কৰিছে চীনে মিছা মাতিছে আৰু অন্ধকাৰত থাকি চীনে ভাৰতৰ ওপৰত আক্ৰমণ কৰি নিজৰ চৰিত্ৰ পুনৰবাৰ উদঙাই দিছে সৰ্বদলীয় বৈঠকৰ পঞ্চমটো ব্ৰেকিং নিউজ লৈ আহিছো পঞ্চমটো আপোনালোকক তথ্য দিছো সৰ্বদলীয় বৈঠকত জেডিইউও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নীতিশ কুমাৰৰ তৰফৰ পৰা সৰ্বদলীয় বৈঠকত কেইবাটাও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে জেডিইউৰ তেওঁ প্ৰতিনিধি হিচাপে তালৈ গৈছিলে সমগ্ৰ দেশতে চীনৰ বিৰুদ্ধে ব্যাপক ক্ষোভ এতিয়া দেখিবলৈ পোৱা গৈছে এয়া জেডিইউৰ প্ৰতিক্ৰিয়া সৰ্বদলীয় বৈঠকক লৈ আমি সকলো দেশবাসী একত্ৰিত হৈ আছো বুলি নীতিশ কুমাৰে কৈছে চীনৰ বিৰুদ্ধে একত্ৰিত হৈ আছে ভাৰতীয় সেনাৰ লগত একত্ৰিত হৈ আছে দেশবাসী এই কথা জেডিইউৰ তৰফৰ পৰা কোৱা হৈছে আৰু তাৰ লগতে চীনা সামগ্ৰী বৰ্জন কৰাৰ বাবেও এক আহ্বান জনোৱা হৈছে নীতিশ কুমাৰৰ তৰফৰ পৰা আন দলসমূহেও নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে 20টাকৈ ৰাজনৈতিক দল আছিলে আৰু প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ মত পোষণ কৰিছে আন এটা ব্ৰেকিং নিউজ আমি আপোনালোকক জনাম যে কিদৰে এই সৰ্বদলীয় বৈঠকত কি কথা প্ৰকাশ কৰা হৈছে 20টাকৈ ৰাজনৈতিক দলে নিজৰ নিজৰ মত পোষণ কৰিছে সোনিয়া গান্ধীয়ে প্ৰশ্ন কৰিছে আন একাংশ ৰাজনৈতিক দলে কৈছে যে তেওঁলোক চৰকাৰৰ লগত আছে সেনাবাহিনীৰ লগত আছে শিৱসেনাৰ তৰফৰ পৰা সমৰ্থন কৰা হৈছে অন্যান্য দলসমূহেও শিৰোমণি আকালি দলেও সমৰ্থন কৰিছে আৰু একত্ৰিত হৈ থকাৰ কথা উল্লেখ কৰিছে অধিক তথ্যৰ বাবে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত যাম পৰাগ বনিয়াদিত্যৰ কাষলৈ পৰাগ বনিয়াদিত্য আপোনাৰ কাষলৈ আহিছো সৰ্বদলীয় বৈঠক লাডাখৰে সীমা সমস্যাক লৈ অনুষ্ঠিত হ'ল আৰু প্ৰতিটো দলে নিজৰ নিজৰ ইনপুট এই বৈঠকত দিলে পৰাগ বনিয়াদিত্য হয় যদি প্ৰথমতে সৰ্বদলীয় বৈঠকত এটা কথা ক'ব লাগিব যে যিটো ট্ৰু ইণ্ডিয়ান স্পিৰিট ভাৰতৰ যিটো প্ৰকৃত এটা ভাৰতৰ যিটো চেতনা এই চেতনাটো ৰাজনৈতিক দলসমূহে প্ৰতিনিধিত্ব কৰে আৰু বহুলাংশে আজি এই বৈঠকত দেখাইবলৈ পোৱা গ'ল যে ৰাজনৈতিক দলসমূহে নিজৰ মাজত বিভাজন বিভেদ খোৱা কামোৰা থাকিলেও ৰাষ্ট্ৰীয় প্ৰসংগত এক যদিও আজি সোনিয়া গান্ধী কংগ্ৰেছ সভানেত্ৰী ভাৰপ্ৰাপ্ত সভানেত্ৰীয়ে কেইটামান প্ৰশ্ন উপস্থাপন কৰিছে যদিও শাৰদ পাৱাৰে আজি কিছু বিষয় অৱতাৰণা কৰিছে নিশ্চিতভাৱে দেশৰ নিৰাপত্তাক লৈ এনেধৰণৰ বিষয়সমূহ অৱতাৰণা হ'ব কিন্তু আজি যিবোৰ তেওঁলোকে আচলতে ইতিবাচক সঁহাৰি দিলে বা যিদৰে চৰকাৰৰ ওচৰত থিয় হ'ল যিদৰে ক'লে যে ৰাজনীতি কৰিব নালাগে আজি মমতা বেনাৰ্জীয়ে যোৱা আপুনি যদি চাই যে ভালে কেইটামান বছৰ নৰেন্দ্ৰ মোদীৰ বিৰোধিতা কৰি আহিছে বিজেপি চৰকাৰখনৰ বিৰোধিতা কৰি আহিছে আৰু বিভিন্ন সময়ত ৰাজহুৱাভাৱে মত প্ৰকাশ কৰি চৰকাৰখনক বিভিন্ন সময়ত খোল ঠেকতো পেলাই আহিছে কিন্তু আজি তেওঁ স্পষ্টভাৱে কৈছে যে এইটো সময়ত চৰকাৰৰ পদক্ষেপক সহায় কৰিব লাগে এইটো ৰাজনীতি কৰাৰ সহায় নহয় চীনৰ দুষ্কাৰ্যৰ বিৰুদ্ধে তেওঁ স্পষ্টভাৱে শক্তিশালী মত প্ৰকাশ কৰিছে মমতা বেনাৰ্জীয়ে আজি মায়াবতীৰ দৰে নেত্ৰীয়ে আজি আপুনি দেখিছে যে বলিষ্ঠ মত প্ৰকাশ কৰিছে সোনিয়া গান্ধীয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে আৰু এই প্ৰশ্নসমূহ উত্থাপন কৰিছে যদিও এই কথাটো কিন্তু এটা কথা স্পষ্ট যে চৰকাৰৰ পৰা কিছুমান কথা জানিব বিচাৰিছে কিন্তু তেওঁলোকে আজি এই সমগ্ৰ বিষয়টো চীনক গৰিহণা দিছে গৰিহণা নিদি উপায় নাই আজি গৰিহণা দিব লাগিব কিয় চীনে এক ভয়ংকৰ এক দুষ্কাৰ্য কৰিছে ভাৰতৰ ভূমি দখল কৰিছে অন্যায়ভাৱে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছে ভাৰতৰ নিজৰ ভূমিত যোৱা পেট্ৰলিঙত যোৱা সৈন্যবাহিনীক নিশংসভাৱে হত্যা কৰিছে আৰু এনে কাৰ্য কৰাৰ পিছত ওলোটাই ভাৰতৰ ভূমি তেওঁলোকৰ সাৰ্বভৌম চীনৰ অংশ বুলি দাবী কৰিছে গতিকে এই কথাকেইটাৰ পাছত আজি প্ৰমাণিত হ'ল আজি এতিয়া শিৱসেনা তেওঁলোকে আজি স্পষ্টভাৱে প্ৰকাশ কৰিছে যে ৰাষ্ট্ৰৰ সৈতে এই সময়ত থকা উচিত আৰু এইটো ৰাজনীতি নহয় এইটো দল নহয় এইটো বিজেপি বুলি কথা নহয় কংগ্ৰেছ বুলি কথা নহয় এইটো সময়ত দেশ
এইটো সময়ত চৰকাৰ, এইটো সময়ত আমাৰ দেশ আৰু দেশৰ শত্ৰু। গতিকে এইটো এটা আজি আছে ছিকিম ক্ৰান্তিকাৰী দল আছে, তেওঁলোকে আজি এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এটা লক্ষণীয় কথাটো হ'ল যে কেইটামান প্ৰশ্নৰ অৱতাৰণা আজি দ্বাৰ্থহীনভাৱে হৈছে। তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে চৰকাৰ অৱগত আছিল নে নাই, চোৰাংচোৱাই সকীয়াই দিছিল নে নাই, আগতে এই কথাটো জানিছিল নে নাই, চৰকাৰে এনেধৰণৰ কাম কিয় কৰিলে। কিন্তু তাৰ মাজত কিছুমান কথা আজি কৈছে, আজি শাৰদ পাৱাৰ ডাঙৰীয়া এটা কথা কৈছে যে সীমান্তত কিছুমান কথা সিদ্ধান্ত চৰকাৰে নলয়, আন্তঃৰাষ্ট্ৰীয় চুক্তিয়ে লয়, আৰু আন্তঃৰাষ্ট্ৰীয় চুক্তি অনুসৰি যিবোৰ হৈছে সেইমতে কাম হ'ব লাগিব। আন্তঃৰাষ্ট্ৰীয় চুক্তি অনুসৰি সীমান্তত 2 কিলোমিটাৰত কোনো অস্ত্ৰ শস্ত্ৰ লৈ যাব নোৱাৰে। গতিকে কোনোবাই দাবী কৰিলেও ভাৰতীয় সেনাই 2 কিলোমিটাৰ ভিতৰত অস্ত্ৰ শস্ত্ৰ লৈ যাব নোৱাৰে, তাৰ এটা নীতি আছে। এইবোৰ পালন কৰিব লাগিব, আন্তঃৰাষ্ট্ৰীয় চুক্তিসমূহ ভাৰতে পালন কৰিব লাগিব। ভাৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে একেলগে থাকিব আৰু এনে চুক্তিৰ স্বাক্ষৰকাৰী। গতিকে আজি এটা মই দেখিছোঁ যে যদিও প্ৰশ্নৰ অৱতাৰণা হৈছে, সামগ্ৰিকভাৱে বেছিভাগ দলেই, বেছিভাগ দলৰ নেতাই এই কথাটো স্পষ্টভাৱে মত কৰিছে যে দেশৰ সৈতে আছোঁ, চীন আমাৰ শত্ৰু, চীনে শত্ৰু আচৰণ কৰিছে আৰু চীনৰ বিৰুদ্ধে যি ধৰণৰ পদক্ষেপ লোৱা যায় তাত সঁহাৰি সমৰ্থন আছে। মোদী ডাঙৰীয়াই আজি এটা কনচেনচাছ লৈছে আৰু এইটো আন এটা গুৰুত্বপূৰ্ণ কথা প্ৰতিফলিত হৈছে। প্ৰায় সকলোৱে এই কথাটো কৈছে যে চীনৰ সৈতে বাণিজ্যিক সম্পৰ্ক আমাৰ চীনৰ সৈতে আচলতে সম্পূৰ্ণৰূপে ইমবেলেঞ্চ ট্ৰেড। আমি 67 বিলিয়ন ডলাৰমান আমি তাৰ পৰা চীনে আমাৰ পৰা লৈ যায়, আমাক বেচে, আমালৈ পঠিয়াই, আৰু আমি মাত্ৰ 15 বিলিয়ন ডলাৰমানহে আমি চীনৰ পৰা পাওঁ, মানে আমি চীনক বেচোঁ। গতিকে এইটো আমাৰ যিটো এটা ভাৰসাম্যতা নাই। গতিকে আমাৰ ক্ৰমান্বয়ে চীনৰ ওপৰত নিৰ্ভৰশীলতা কমাব লাগে। কেইদিনমানলৈ আপোনাৰ অসুবিধা হ'ব। আজি মমতা বেনাৰ্জীয়ে এইটো এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে যিবোৰ ক'ৰ ছেক্টৰ, অতি গুৰুত্বপূৰ্ণ খণ্ড, যেনে টেলিকম, যেনে ৰেলৱেজ, এনেকুৱা ধৰণৰ যিবোৰ খণ্ড আছে, এই খণ্ডসমূহত চীনৰ কোম্পানীসমূহক প্ৰৱেশ কৰিবলৈ দিব নালাগে আৰু ভাৰতৰ সাময়িকভাৱে অসুবিধা হ'ব, কিন্তু ভাৰতে নিজৰ আত্মনিৰ্ভৰশীলতা গঢ়িব লাগে। গতিকে এইবোৰ গুৰুত্বপূৰ্ণ কথা। আজি ভাৰতত আমাৰ ৰাজনৈতিক দলসমূহৰ মাজত সংঘাত থাকিব। চৰকাৰ হয়তো আজি এইটো দলে কৰিছে, কাইলৈ সেইটো দলে কৰিব, কাইলৈ হয়তো দলৰ নেতাসকলৰ মাজত ইফালৰ পৰা সিফাললৈ অহা যোৱা হ'ব, কাজিয়া পেচাল থাকিব, কিন্তু মূল ভাৰত থাকিব লাগিব, ভাৰত অখণ্ড হৈ থাকিব লাগিব। ভাৰতৰ শক্তি, সামৰ্থ্য, ভাৰতৰ একতা, ভাৰতৰ সীমা এয়া সুৰক্ষিত হৈ থাকিব লাগিব। তাৰ কাৰণে ৰাষ্ট্ৰ নেতাসকলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আজি এইটো কথা ক'ব লাগিব, 2-এজন নেতাই যদিও কিছু প্ৰশ্ন কৰি বিষয়টো ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে, সোনিয়া গান্ধীয়ে বহুকেইটা প্ৰশ্ন অৱতাৰণা কৰিছে, কিন্তু সামগ্ৰিকভাৱে বৈঠকখনত এটা কনচেনচাছ লোৱাত এটা সক্ষম হৈছে। দেশ আগত, দেশৰ সিদ্ধান্ত, দেশবাসীৰ সিদ্ধান্ত সকলো ৰাজনৈতিক দলে মানিব, এই কথাটো কৈছে। 2-এজনৰ বাদে সকলো ইতিবাচক। আৰু সৰ্বশেষ গুৰুত্বপূৰ্ণ কথাটো কৈছে যে চীনৰ ওপৰত নিৰ্ভৰশীলতা বিভিন্ন সামগ্ৰী কমাব লাগিব, সেইটোত প্ৰায় ঐক্যমত পোষণ কৰিছে। জ্যোতিৰ্দিক হয়, পৰাগমণি আদিত্য, মই আপোনাৰ পৰা আন এটা কথা জানিব বিচাৰিছোঁ। আজি যি বৈঠকখন দেখিবলৈ পোৱা গ'ল, 20টাকৈ ৰাজনৈতিক দল তাত মিলিত হ'ল। দুটা মূল কথা আপুনি ইতিমধ্যে জনাইছে যে চীনে বিশ্বাসঘাতকতা আগতেও কৰিছে আৰু সেই চৰিত্ৰ এইবাৰো চীনে লাডাখত দেখুৱাই দিলে। অধিকাংশ ৰাজনৈতিক দলে কৈছে যে চীনক আমি বিশ্বাসত ল'ব নোৱাৰোঁ। দ্বিতীয় কথাটো কোৱা হৈছে যে যি বয়কট চাইনা, যিটো কথা কৈ থকা হৈছে, ৰাজনৈতিক দলসমূহে কৈছে ইমান সহজ নহয় চীনা সামগ্ৰীৰ পৰা আমি ওলাই অহাৰ, কিন্তু চীনক আমি টকা দি আছোঁ, আমাৰ ইয়াৰ পৰা আমি বস্তু ক্ৰয় কৰি চীনক ধনী কৰি আছোঁ, আৰু সেই চীনে আমাৰ লগত বিশ্বাসঘাতকতা কৰিছে। মূল দুটা বিষয় ওলাই আহিছে। পৰাগমণি আদিত্য, হয়, এইটো এটা কথা। চীনৰ ওপৰত আমাৰ ইলেক্ট্ৰনিক গেজেটছকে ধৰি বিভিন্ন ধৰণৰ ঘড়ী ইত্যাদি, আজিকালি ফাৰ্নিচাৰ, এইবোৰ সকলো পুতলা, আপোনাৰ চপা কিছু সামগ্ৰী ইত্যাদি আজি চীনৰ ওপৰত আমি নিৰ্ভৰশীল, আৰু এই নিৰ্ভৰশীলতা আমি পৰিহাৰ কৰিব লাগিব। তাৰ পৰা আমাৰ দুটা লাভ আছে। মই আপোনাক ক'লোঁ যে এই কথাটোত আপুনি যদি চাই যে সমগ্ৰ বিষয়টো 450% আমাৰ লগত তেওঁলোকৰ ট্ৰেড ডেফিচিট। আমি যিমান বেচোঁ তাতকৈ চীনে আমাৰ পৰা বেছি 450% বেছি। গতিকে এই ধৰণৰ যদি 450% বা তাতোধিক যদি বেছি হয়, তেনেহ'লে আপুনি জ্যোতিদ্বীপ এটা কথা মনত ৰাখিব লাগিব, এই বৃহৎ ধনৰাশিৰে ভাৰতত কিমানে সংস্থাপন পালে হ'লে, ভাৰতত কিমান এটা অৰ্থনৈতিক সচ্ছলতা থাকিল হ'লে, এই ধন ভাৰতত থাকিলে ভাৰতৰ অৰ্থনীতিত কিমান এটা বিকাশ বা তাৰ এটা গতি দ্ৰুততম হ'লে এই টকাখিনি বাহিৰলৈ ওলাই যায়, চীনৰ কোম্পানীয়ে উলিয়াই লৈ যায়। গতিকে এই ক্ষেত্ৰত ভাৰতৰ এতিয়া অৰ্থনৈতিক যি স্বাৱলম্বিতাৰ কথা কোৱা হৈছে, আজি মমতা বেনাৰ্জীয়ে এইটো এটা গুৰুত্বপূৰ্ণ কথা কৈছে। কেইবাজনো আজি মই দেখিছোঁ যে কেইবাজনো নেতাই এই কথাটো কৈছে, আৰু তেওঁলোকে স্পষ্টভাৱে কৈছে যে আমাৰ সাময়িকভাৱে এটা অসুবিধা হ'ব পাৰে, কিন্তু আমি এই কামটো কৰিব লাগিব। আমাৰ কোম্পানীসমূহক আমি তেওঁলোকক অনুপ্ৰাণিত কৰিব পাৰিব লাগিব, আৰু তেওঁলোকে যাতে এইবোৰ কৰে। চীনত আমাৰ প্ৰত্যাহ্বান কি? চীনত হিউজ আপোনাৰ মেন পাৱাৰ আছে, মানুহ আছে, তাত শ্ৰমিক পোৱা যায় প্ৰচুৰ পৰিমাণে। ভাৰতৰ জনসংখ্যা বেছি, ভাৰতত কাম কৰা মানুহৰ অভাৱ নাই, কৰ্মহীন বহুত। দ্বিতীয় কথাটো হ'ল চীনৰ শ্ৰমিকৰ মজুৰি একদম কম, এইটো ডাৰ্ট চিপ বুলি ইণ্টাৰনেশ্যনেল মাৰ্কেটত কয়। আমাৰ অসমত হয়তো আজিৰ তাৰিখত ইমান আপোনাৰ বা ভাৰতত কম নহয়, কিন্তু আমি এটা ন্যূনতম এটা ষ্টেণ্ডাৰ্ড মজুৰি দি, এটা মান বিশিষ্ট এটা মজুৰি দিও আমি কামখিনি কৰাব পাৰোঁ। এনেও ভাৰতৰ আজিৰ তাৰিখত কোৱালিটি আছে। এটা লাইটৰ বাল্ব আপুনি
সোধক চীনৰ বাল্ব এটা আৰু ভাৰতৰ বাল্ব এটা সকলো মানুহে ক'ব যে ভাৰতৰ বাল্বটো বেছি দিন চলিব দাম হয়তো অলপ বেছি হ'ব পাৰে আজি ভাৰতৰ আপোনাৰ ইলেক্ট্ৰনিক গেজেটছ ভাৰতৰ গেজেটছ মানে ভাৰতত তৈয়াৰী কোম্পানীৰ গেজেটছ মানে ভাল আজি ভাৰতত তৈয়াৰী বহুত বস্তুৱে ভাল বিদেশৰ বহু দেশৰ পৰাও ভাৰতৰ লগত বন্ধুত্বমূলক সম্পৰ্ক আছে তেওঁলোকৰ সৈতেও আদান প্ৰদান কৰিব পৰা যায় গতিকে এইটো কথা ঠিক যে এই মুহূৰ্তত ভাৰতে চীনৰ সৈতে এনেধৰণৰ বাণিজ্যিক যি সম্পৰ্ক আছে এই সম্পৰ্কত চীনৰ ওপৰত নিৰ্ভৰশীলতা আমাৰ টকাৰ যিটো বহিৰ্গমন তাক কমাই আনিব লাগিব আমাৰ উদ্যোগ খণ্ডসমূহক লাহে লাহে শক্তিশালী কৰিব লাগিব আমাৰ ইয়াত উৎপাদন কৰিব লাগিব কেইটামান এনেকুৱা ধৰণৰ কথা বতৰা ইতিমধ্যে শুনা গৈছে এতিয়ালৈকে সিদ্ধান্ত পৰ্যায়লৈ যোৱা নাই মই সেইকাৰণে কৈছোঁ যে এনেকুৱা ধৰণৰ কথা আমি সূত্ৰসমূহৰ পৰা শুনিছোঁ ভাৰত চৰকাৰে চীনৰ পৰা অনা বহু কেইবিধ প্ৰডাক্টৰ ওপৰত অতিৰিক্ত আপোনাৰ কৰ আৰোপ কৰিবলৈ বিচাৰিছে খুব ভাল কথা অতিৰিক্ত কৰ আৰোপ কৰক যাতে চীনৰ পৰা অনা সামগ্ৰীৰ দাম কমক দ্বিতীয় এটা গুৰুত্বপূৰ্ণ কথা যে চীনৰ এটা স্মাগলিং ৰুট আছে ক'বলৈ বেয়া হয় কিন্তু চীনৰ এই স্মাগলিং ৰুটটো আছে অসমৰ মাজেদি উত্তৰ পূৰ্বাঞ্চলৰ মাজেদি আচলতে সকলোৱে জানে মণিপুৰ হৈ আপোনাৰ ম্যানমাৰ হৈ মণিপুৰ নাগালেণ্ড ইত্যাদিৰ মাজেদি এই অসম উত্তৰ পূৰ্বাঞ্চল হৈ দেশলৈ এটা চীনৰ বেছিভাগেই ইলেক্ট্ৰনিক গেজেটছ আৰু অন্যান্য সামগ্ৰীৰ 2 নম্বৰী বজাৰ আছে এটা সময়ত আপোনাৰ গোটেই নাগালেণ্ডখনত 2 নম্বৰী সামগ্ৰী পোৱা গৈছিল অসমৰ কেইবাখনো মাৰ্কেট আছিল এইবোৰৰ ওপৰত ব্যৱস্থা ল'ব লাগিব আপুনি আচৰিত হ'ব জ্যোতিদীপ আপুনি গুৱাহাটী ফাঁচী বজাৰ বানবজাৰ এলেকা এইবোৰ ইলেক্ট্ৰনিক দোকানলৈ যাব মই নিজেও কেইবা সময়তো দেখিছোঁ যে তাত একোটা টৰ্চ লাইট পায় প্ৰাইচ লিখা থাকে 120 টকা আৰু যেতিয়া আপুনি কিনিব আপুনি ক'ব প্ৰাইচটো তেওঁ ক'ব যে এইটো আৰু নহয় এইটো চীনৰ বস্তুৰ কাৰণে লিখা থাকে আপোনাক প্ৰাইচ ক'ব কিমান 1800 টকা আৰু 1600 টকাত আপুনি কিনি আনিলে কিনাই অনাৰ সময়ত দোকানীজনে প্ৰাইচ ট্ৰিগাৰটো এৰুৱাই দিয়ে গুৱাহাটীতে আছে এইবোৰ চীনত নিৰ্মিত সামগ্ৰী এতিয়া কৰ ফাঁকি দিছে 120 টকা দামত কৰ দিছে 1800 টকা দামত বেছে এনেকুৱা ধৰণৰ কাৰবাৰ কিছুমান হৈ আছে আৰু কিছুমান ইলিগেল কনচাইনমেণ্ট অবৈধভাৱেও আহে এইবোৰ শেষ কৰিব লাগিব এইবোৰ শেষ কৰি চীনৰ বিৰুদ্ধে যুদ্ধখন কেৱল মাত্ৰ সীমান্তৰ যুদ্ধ হ'ব নালাগিব ই অৰ্থনৈতিক যুদ্ধ হ'ব লাগিব চীনৰ যি এতিয়া চীনে বিভিন্ন ধৰণৰ প্ৰযুক্তিগত যথেষ্ট ভাল ফলাফল কৰিছে সেইবোৰতো যাব লাগিব ভাৰত অৱশ্যে বহু ক্ষেত্ৰত চীনতকৈ আগবঢ়া কিছুমান প্ৰযুক্তিক লৈ গতিকে সেইবোৰ প্ৰযুক্তি আমাৰ ফেৰ মাৰিব লাগিব আৰু মূলতঃ এই যি টকাৰ বহিৰ্গমন ধনৰ যিটো বহিৰ্গমন আছে চীনৰ কোম্পানীয়ে টকা লৈ গৈছে তাৰ ওপৰত নিৰ্ভৰশীলতা কমাব লাগিব আৰু ভাৰতৰ কোম্পানী আজিৰ তাৰিখত মোবাইল ফোনছ আপোনাৰ ইলেক্ট্ৰনিক অন্যান্য গেজেটছ ইত্যাদিৰ ওপৰত নিৰ্ভৰশীলতা বাঢ়িছে গতিকে এইবোৰ ভাৰতত কৰিবলৈ উৎসাহ জনাব লাগিব এইটো এটা সময়ৰ আহ্বান জ্যোতিদীপ হয় পৰাগমণি আদিত্য মই আপোনাৰ পৰা আন এটা কথা জানিব বিচাৰোঁ আজিৰ বৈঠকখনত দেখিবলৈ পোৱা গৈছে সকলোৱে কৈছে যে দেশবাসী একত্ৰিত হৈ আছে ভাৰতীয় সেনাৰ লগত আছে দেশৰ চৰকাৰৰ লগত আছে প্ৰধানমন্ত্ৰীৰ লগত আছে আৰু চীনৰ বিৰুদ্ধে আমি একত্ৰিত হৈ যুদ্ধ দিম কিন্তু সোনিয়া গান্ধীয়ে আজি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে প্ৰথম প্ৰশ্ন কৰিছে যে আৰ্মি ইণ্টেলিজেন্সৰ তৰফৰ পৰা বা সেনাৰ চোৰাংচোৱাৰ তৰফৰ পৰা ভাৰতক আগতীয়াকৈ কোৱা হোৱা নাছিল নেকি যে লাডাখত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে দ্বিতীয় প্ৰশ্ন তেওঁ কৈছে ষ্টেটাছ কোক লৈ যে বৰ্তমান তাৰ ষ্টেটাছ কোক কেতিয়া উভতি আহিব চৰকাৰৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব আৰু বৰ্তমান তাত LACত লাইন অফ এক্সুৱেল কণ্ট্ৰলত কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈ আছে এনেকুৱা প্ৰশ্ন দেশৰ জনতাৰ মনতো থাকিব পৰাগমণি আদিত্য হয় এইটো এটা গুৰুত্বপূৰ্ণ সোনিয়া গান্ধীয়ে প্ৰশ্ন কৰিছে কিন্তু প্ৰশ্নটো কৰাৰ সময় স্থান কাল পাত্ৰ থাকে মই যিমান দূৰ এইটো কথা যিমান দূৰ মোৰ এটা মনত আছে কিছুমান ঘটনা কৰে সদায় ৰাষ্ট্ৰৰ নেতাসকলে কিছুমান কাম কৰে যেনে পোখৰাণ ব্লাষ্ট কৰাৰ সময়ত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে প্ৰথম কামটো কি কৰিছিল বিৰোধী নেতাসকলক অৱগত কৰিছিল বিৰোধী নেতাসকলক তেওঁ কনফিডেন্সত লৈছিল নেতাসকলক লয় আজিৰ তাৰিখতো আপুনি নলয় বুলি ক'ব নোৱাৰে কিন্তু নেতাসকলে কেতিয়াবা ৰাজনীতি কৰাৰ স্বাৰ্থত সেইবোৰ কথা খোলা মেলাকৈ এনেকৈ এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে চেষ্টা কৰে তেনেকুৱাও নোহোৱা নহয় আজিৰ তাৰিখত হয়তো কিছুমান ইণ্টেলিজেন্স সিক্ৰেট থাকিব যিবোৰ কথা আৰু প্ৰধানমন্ত্ৰীয়ে বা দেশৰ ৰক্ষামন্ত্ৰীয়ে সেই সন্মুখত কৈ দিব নোৱাৰে যে আমাৰ ইমান চোৰাংচোৱা এনেকৈ আছে ছেটেলাইট আমাৰ এনেকুৱা পজিশ্যনছ আছে আমি এনেকৈ কাম কৰিছোঁ সব কথা হয়তো ক'ব নোৱাৰে কাৰণ আমাৰ ফ'ৰ্চ ডেপ্লয়মেণ্ট হ'ব তাত কেনেকৈ আমাৰ ফ'ৰ্চ ডেপ্লয়মেণ্ট হ'ব সেইটো এটা গুৰুত্বপূৰ্ণ কথা ফ'ৰ্চ ডেপ্লয়মেণ্টৰ লগে লগে আমাৰ আহিব তাত আমাৰ ৱেপনেৰী যাব আমাৰ কেনেধৰণৰ বেটেলিয়নছসমূহ আছে আমি আকাশী যুদ্ধৰ কাৰণে কি ব্যৱস্থা লৈছোঁ ক'ত আমাৰ পোষ্টসমূহ আছে গতিকে এনেকুৱা কিছুমান কথা থাকে ষ্ট্ৰেটেজিক মিলিটাৰী ইণ্টেলিজেন্স বা অন্যান্য কথাবোৰ এইবোৰ হয়তো মিটিঙত ক'ব নোৱাৰে হয়তো চৰকাৰবোৰে এইবোৰ নাই কৰা বুলি ভাবিলেও আচৰিত হ'বলগীয়া মানে যিহেতু হৈছে তেওঁলোকে হয়তো বুজিবলৈ চেষ্টা কৰা নাই কাৰণে এইটো হৈছে দেশত এটা এতিয়াও ৰবাষ্ট মিলিটাৰী ছিষ্টেম আৰু ৰবাষ্ট ইণ্টেলিজেন্স ছিষ্টেম এটা আছে এই সময়ত ভাৰতীয় লোক প্ৰতীয়মান যাব পৰাকৈ আছে গতিকে এই বিষয়টো তেতিয়া হ'ব যে চীন এখন শক্তিধৰ দেশ চীনে আজি আপোনাৰ ৰাষ্ট্ৰসংঘৰ মজিয়াত এটা গুৰুত্বপূৰ্ণ পদবী পাই আছে ভাৰত নাই আজি চীনৰ সেই পদবীটো নাপায় ভাৰতে পাব লাগিছিল বিভিন্ন সময়ত আচলতে সীমান্ত কেতিয়াবাই সীমান্তৰ সমস্যাবোৰ সমাধান কৰিব লাগিছিল ফৰৱাৰ্ড পলিচিবোৰ আমাৰ সময়মতে কৰা হ'লে আজি ফৰৱাৰ্ড পলিচি সীমান্তত এনেকুৱা সমস্যা নহ'ল হ'লে আজিহে মাত্ৰ 2020 চনত গালৱান নদীৰ ওপৰত এখন দলং বনাইছে সেনাবাহিনীয়ে এখন অস্থায়ী দলং বনাইছে আজি
এই দলংখন বনিব লাগিছিল কেতিয়া 51 চন 52 চন 53 চন 54 চনত বনিব লাগিছিল নিৰ্মাণ কৰিব লাগিছিল তেতিয়া যদি এই দলংখন নিৰ্মাণ হল হলে তেলে আজি তাত আৰু অলপ আগবাঢ়ি যাবলগীয়া কথা হল হলে গতিকে ভুল বিভিন্ন ভুল আছে এইখন চৰকাৰৰ ভুল আছে আগৰ চৰকাৰৰ ভুল আছে এই ৰাষ্ট্ৰ নেতাৰো হয়তো ভুল থাকিব পাৰে আগৰ ৰাষ্ট্ৰ নেতাৰো ভুল থাকিব পাৰে কিন্তু মূল কথাটো হ'ল সংকটৰ সময়ত এতিয়া ভুল ধৰাধৰি কৰাতকৈ সংকটৰ সময়ত আগবাঢ়ি যাব লাগিব আৰু দেশ মূৰ দাঙি থিয় হৈ থাকিব লাগিব এইটো এটা কৰ্তব্য আছে গতিকে এটা ৰাজনীতি কৰিবই ৰাজনৈতিক দলসমূহে কেতিয়াও নকৰাকে নাথাকে কিন্তু তাৰ মাজতো কেতিয়াবা সমৰ্থনো আহে মই কৈছোঁ পোখৰাণ ব্লাষ্টৰ কথাটো আনএক্সপেক্টেডলি অপ্ৰত্যাশিতভাৱে সেইটো সময়ত শাসন অধিষ্ঠিত দলটোক বিৰোধী দলটোৱে সমৰ্থন আগবঢ়াইছিল আৰু বিশ্বই যি চেংচন এক নিষেধাজ্ঞা অৰ্থনৈতিক নিষেধাজ্ঞা ভাৰতৰ ওপৰত জাৰি কৰিছিল সেইটোৰ পৰা ওলাই অহাত এই বিৰোধী দলৰ সহমতটো খুব এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু এইটো বিশ্বজুৰি প্ৰশংসিত হৈছিল গতিকে এনেকুৱা ভাল ৰাজনীতিৰ উদাহৰণো ভাৰতত নোহোৱা নহয় মই নিশ্চিত যে এইবাৰো সকলো ৰাজনৈতিক দলে কংগ্ৰেছকে ধৰি মই নিশ্চিত যে সহমত প্ৰকাশ কৰিব দল নহয় বিজেপি নহয় নৰেন্দ্ৰ মোদী নহয় প্ৰধানমন্ত্ৰী দল নহয় চৰকাৰ আৰু দেশৰ বাবে আৰু চীন শত্ৰুৰ বিৰুদ্ধে একেলগে থিয় দিব অন্ততঃ আজি এইখিনি কথা ৰাইজৰ বাবে সকলো ৰাজনৈতিক দলৰ এজেণ্ডা থাকে 2-4টা কথা এজেণ্ডা হিচাপে তেওঁলোকে প্ৰক্ষেপ কৰিব কিন্তু সামগ্ৰিকভাৱে চীনৰ বিৰুদ্ধে যি স্থিতি লয় সেই স্থিতিত দলসমূহে সঁহাৰি আগবঢ়ায় সেই আশা মই কৰিছোঁ হয় ধন্যবাদ জনাইছোঁ পৰাগমণি দুটা সবিশেষ তথ্য জনোৱাৰ বাবে কিন্তু পুনৰবাৰ টাইম ইটৰ দৰ্শকক এই ডাঙৰ খবৰটো জনাইছোঁ আজি সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই বৈঠকত 20টা ৰাজনৈতিক দল উপস্থিত আছিল আৰু প্ৰতিটো ৰাজনৈতিক দলে নিজৰ মত পোষণ কৰিছে এই বৈঠকত মূল যদি বিষয়বস্তু হৈছে প্ৰতিটো ৰাজনৈতিক দলে এটা কথাই কৈছে যে দেশৰ হৈতে চৰকাৰৰ হৈতে ভাৰতীয় সেনাৰ হৈতে প্ৰতিগৰাকী ভাৰতীয় একত্ৰিত হৈ আছে চীনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ প্ৰতিটো মুহূৰ্ততে ভাৰতীয়সকল একত্ৰিত হৈ আছে দ্বিতীয় কথাটো কোৱা হৈছে যে যিসমূহ চীনত নিৰ্মিত সামগ্ৰী যিমান সোনকালে পাৰি আমাৰ বজাৰ চীনৰ পৰা মুক্ত কৰিব লাগে ভাৰতে নিজে উৎপাদন কৰিব লাগে টেলিকম সেক্টৰে হওক নাইবা ৰেলৱে সেক্টৰ বিমান উদ্যোগ আদিৰ পৰা চীনৰ যিমান প্ৰভাৱ অতি ক্ষিপ্ৰতাৰে কম কৰিব লাগে নীতিশ কুমাৰে সেই কথা ক'লে মমতা বেনাৰ্জীয়ে সেই কথা ক'লে উদ্ধৱ ঠাকৰে সেই কথা কৈছে অৱশ্যে কংগ্ৰেছৰ তৰফৰ পৰা প্ৰশ্ন কৰা হৈছে এলএচিৰ সমগ্ৰ বিষয়টোত বৰ্তমান পৰিৱেশ কেনেকুৱা আছে ভৱিষ্যতে পৰিৱেশ কেনেকুৱা এনেকুৱা প্ৰশ্নও কৰা হৈছে কিন্তু এটা কথা স্পষ্ট চীন যে বিশ্বাসঘাতক চীনে যে আন্ধাৰত থাকি আক্ৰমণ কৰে সেই কথা আজি প্ৰতিটো ৰাজনৈতিক দলেই কৈছে সমগ্ৰ দেশত চীনৰ বিৰুদ্ধে ব্যাপক ক্ষোভ আছে চীনে যি 2 নম্বৰী কাম কৰিছে তাক লৈ জনতা যথেষ্ট ক্ষোভত আছে আৰু সেই কথাই প্ৰতিটো ৰাজনৈতিক দলে আজি এই বৈঠকত প্ৰধানমন্ত্ৰীয়ে হোৱা আলোচনাৰ এই বৈঠকত তেওঁলোকে উল্লেখ কৰিছে এক প্ৰকাৰ এটা কথা স্পষ্ট দেশ একত্ৰিত হৈছে চীনৰ বিৰুদ্ধে ভাৰতীয় সেনা ভাৰতৰ চৰকাৰৰ লগত সমগ্ৰ দেশবাসী একত্ৰিত হৈ চীনৰ বিৰুদ্ধে একত্ৰিত হৈ এই যুদ্ধ যে আগবঢ়াই নিব প্ৰতিটো ৰাজনৈতিক দলে আজি এই সৰ্বদলীয় বৈঠকত নিজৰ মত পোষণ কৰিছে সমান্তৰালভাৱে যিমান সোনকালে ভাৰতীয় বজাৰ চীনৰ পৰা মুক্ত কৰিব পাৰি তাৰ বাবে ব্যৱস্থা লোৱাৰ আহ্বান কৰিছে আৰু বিশ্বাসঘাতক চীনৰ বিৰুদ্ধে দেশৰ যথেষ্ট যে খুব আছে 20 গৰাকীকৈ শ্বহীদ আমি হেৰুৱাবলগীয়া হৈছে এই সমগ্ৰ বিষয়টোক লৈ আজি প্ৰতিটো ৰাজনৈতিক দলে নিজৰ মত পোষণ কৰিছে আৰু এই বৈঠকৰ জৰিয়তে চীনক এটা বাৰ্তা দিয়াৰ চেষ্টা কৰা হৈছে যে শত্ৰুৰ বিৰুদ্ধে সদায় ভাৰত একত্ৰিত হৈ আছে আৰু হৈ থাকিব